দৰ্শকসকল আপোনালোকে ভাবিছে চাগে মইনো ক'ত নদীৰ মাজত গছৰ ওপৰত থিয় হৈ আছো মই অতি বিশেষ ঠাইত থিয় হৈ আছো ক'ত আছো জানেনে এইফালে হৈছে ভূটান আৰু এইফালে হৈছে আমাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু এই যে গছজোপা দেখিছে য'ত মই থিয় হৈ আছো প্ৰকৃতিয়ে এই ধৰণে সৃষ্টিয়ে কৰিছে যাতে মানে কি বুলি কওঁ আমি মনুষ্যই আহি এই ধৰণে ফটো ভিডিঅ' উঠিব পাৰো ভিডিঅ' কৰি আপোনালোকক দেখাই দিলো খুব ধুনীয়া দৃশ্য আৰু এইফালে এয়া মানাহ নৈ ঠাণ্ডা ঠাণ্ডা পানী এই বৰ্ষত মানে কি বুলি কওঁ আমাৰ হোলী স্পেচিয়েল এয়াই হৈ গ'ল আপোনালোকেও আহিব যিসকলে অহা নাই হেৰি অক্টোবৰৰ পৰা এপ্ৰিললৈ আহিব পাৰি মানে জীপ চাফাৰী কৰিব পাৰি আমি তেনেকৈ জীপ চাফাৰী কৰি আহিছোঁ 3.5 ঘণ্টাত ধুনীয়া আছে মানাহ দেখাই দিয়ে মঙলবাৰে কিন্তু বন্ধ থাকে আৰু জীপ চাফাৰীত 6জন ব্যক্তি আহিব পাৰে 2500 টকা লয় আৰু এণ্ট্ৰি ফিজ থাকে পাৰ পাৰ্চন 100 টকাকৈ আৰু তেনেকৈ অকণমান থাকে আৰু কিবা কিবি কিন্তু বেছি হেৰি নহয় মানে ইচ্ছা কৰিলে আহিব পাৰি অৱসৰ বিনোদন লগতে প্ৰকৃতি মাৰ লগত এটা সুন্দৰ দিন